পুনৰবাৰ স্বাগতম জনাইছোঁ আমাৰ ইউটিউব চেনেল ইউনিক সায়েন্স টিউটৰিয়েললৈ। আজি আমি ডিছকাছ কৰিম ইণ্টিগ্ৰেশ্যন আৰু ইয়াৰ ফৰ্মুলাবোৰৰ বিষয়ে। চ' আহক আমি ষ্টাৰ্ট কৰোঁ আজি ভিডিঅ'টি। চ' ইণ্টিগ্ৰেশ্যন বুলি ক'লে নৰ্মেলি কি হয়, ইণ্টিগ্ৰেশ্যন ইজ হোৱাট চিম্পলি অপ'জিট অফ ডিফাৰেঞ্চিয়েশ্যন। মানে আমি অলৰেডি যদি ডিফাৰেঞ্চিয়েশ্যন তোমালোকে চাইছা বা মোৰ ভিডিঅ'টো যদি তোমালোকে চাইছা, ই যথেষ্টখিনি তোমালোকক হেল্প কৰিব, ঠিক আছে। চ' ইণ্টিগ্ৰেশ্যন ইজ চিম্পলি ডিফাৰেঞ্চিয়েশ্যনৰ অপ'জিট। বা আমি যদি তাৰ ডেফিনেশ্যন যদি চাবলৈ যাওঁ, ইণ্টিগ্ৰেশ্যন মানে কি হয়, ইণ্টিগ্ৰেশ্যন ইজ মানে কি লগ লগোৱা। ইণ্টিগ্ৰেট মানে কি লগ লগোৱা, ইউনাইট কৰা। ছাপ'জ ধৰি লোৱা তোমালোকে ফিজিক্সত কি হৈছে, তোমালোকে এটা বস্তু পাইছা, কিছুমান বস্তু পাইছা ফিজিক্সত। ছাপ'জ আমি কি লিখোঁ, টি ডি এক্স ডি ভি, এইটো কি হয়, চেঞ্জ অফ টাইম হয়নে? এইটো কি হয়, চেঞ্জ ইন ডিষ্টেঞ্চ। এইটো কি হয়, চেঞ্জ ইন ভেলচিটি, ঠিক আছে। কিন্তু এই চেঞ্জ প্ৰত্যেকটো চেঞ্জ কোৱান্টিটি সদায় কি হ'ব, স্মল কোৱান্টিটি, ঠিক আছে। স্মল কোৱান্টিটি মানে কি হ'ব, স্মল টাইম, স্মল ডিষ্টেঞ্চ, স্মল ভেলচিটি। এতিয়া যদি তোমালোকক সোধা হয়, ছাপ'জ তুমি স্কুলৰ পৰা ঘৰলৈ গৈছা, ঠিক আছে, কিমান ভেলচিটিত তুমি আহিছা, ঘৰলৈ কিমান ভেলচিটিত আহিলা বুলি কয়, তেতিয়া তুমি কেনেকৈ ক'ব পাৰিবানে? কাৰণ আমি যদি বাইক চাইকেল এখন লৈ যাওঁ বা এখন স্কুটি লৈ আহোঁ, তেতিয়াহ'লে আমাৰ প্ৰত্যেকটো মুভমেণ্টতে কি হয়, ভেলচিটিটো চেঞ্জ হৈ থাকে। আমিতো কনষ্টেণ্ট একদম স্কুলৰ পৰা ঘৰলৈকে একেটা স্পীডত আহিব নোৱাৰোঁ, পাৰিম জানো? গতিকে সেই ক্ষেত্ৰত তোমালোকে কনষ্টেণ্ট ফিক্সকৈ ক'ব পাৰিবানে যে কিমান ভেলচিটিত আহি পাইছা? নোৱাৰা। সেই ক্ষেত্ৰত আমি কি কৰিম, তেতিয়াহ'লে আমাৰ সেইটো কি হয়, প্ৰত্যেকবাৰতে কি হয়, চেঞ্জ হৈ থাকিব, ভেলচিটিবোৰ কি হয়, চেঞ্জ হৈ থাকে। সেইকাৰণে আমি কি কৰিব লাগিব, ইণ্টিগ্ৰেশ্যনটো আমি অনলি সেইটো কাৰণতে জানিব লাগে যে আমি কি কৰিম তেতিয়াহ'লে। তেতিয়া কি কৰে, সেই স্মল পাৰ্টত ভাগ কৰি লোৱাটোকে ইণ্টিগ্ৰেশ্যনৰ কাম। সেই স্মলবোৰ লগ লগাই আমি কি কওঁ, লাৰ্জ কোৱান্টিটিলৈ কনভাৰ্ট কৰাটোৱে চিম্পলি কি হয়, ইণ্টিগ্ৰেশ্যন, ঠিক আছে। এতিয়া আমি যোনবোৰ স্মল কোৱান্টিটি অফ টাইম ডিষ্টেঞ্চ পাইছোঁ, ঠিক আছে। চ' ইণ্টিগ্ৰেশ্যন মিনছ কি হ'ব, দিছ স্মল কোৱান্টিটি টু বি কনভাৰ্টেড ইনটু হোৱাট, লাৰ্জ কোৱান্টিটি। ডেট মিনছ কি হ'ব, স্মল প্লাছ স্মল কি হ'ব, লাৰ্জ হ'ব, ঠিক আছে, লাৰ্জ টি হ'ব, ঠিক আছে। মানে কি ক'ব বিচাৰিছে, when we collected this small dx dt dv, it converts into what, simply what, large value of time, large value of distance, large value of what, velocity. মানে আমাৰ কি হ'ব, একচুৱেলি ইয়াত যোনটো dt dx বা dv আছে, এই কোৱান্টিটিটোক আমি কি কৰিব লাগিব, লাৰ্জ কোৱান্টিটিলৈ কনভাৰ্ট কৰাটোৱে ইণ্টিগ্ৰেশ্যনৰ কি হৈছে, মেইন কাম, ঠিক আছে। বুজি পাইছে কি ক'ব বিচাৰিছোঁ? মানে আমাক এই ডিটি লগ লগালে কি হ'ব, টোটেল টাইম, এইটো কি হ'ব, ডাঙৰ কোৱান্টিটি হ'বনে? চ' ডেট মিনছ এই টাইমৰ পৰা সৰুকেইটা লগ লগাই ডাঙৰ টাইমটো পাইছোঁ, তাত টি আকৌ যিটো ডি আছে সেইটো ৰিমুভ কৰাটোৱে আমাৰ কামটো কি হৈছে, ইণ্টিগ্ৰেশ্যনৰ মেইন কাম। ইয়াত যদি আমি চিম্বল বুলি কনচিডাৰ কৰিবলৈ যাওঁ, চিম্বল চব এডিশ্যন বুলি ক'লে কি হয়, প্লাছ, ছাবট্ৰেকশ্যন, মাইনাছ, প্ৰডাক্ট, ইনটু বা মাল্টিপ্লিকেশ্যন, ডিভিজন, চবৰে আমি কি হৈছে, চিম্বল পাওঁ। তেনেকৈ ডিফাৰেঞ্চিয়েশ্যনো অলৰেডি চিম্বল পাইছোঁ। এতিয়া আমি ইণ্টিগ্ৰেশ্যনৰ যদি চিম্বল চাওঁ, কি হয়, চিম্পলি এইটোক কয় ইণ্টিগ্ৰেশ্যন। ইয়াৰ মিনিংটো কি, একচুৱেলি কি হৈছে, এছ, দেট ইজ চাম কৰা, মানে কি কৰিছোঁ, আমি চাম কৰিছোঁ, ঠিক আছে। চ' এইটোকে আমি কি কৈছোঁ, ইণ্টিগ্ৰেশ্যনৰ চিম্বল, ঠিক আছে। এতিয়া আমাৰ কাম কি, ইণ্টিগ্ৰেশ্যন বুলি ক'লে এই স্মল কোৱান্টিটিবোৰক, এই স্মল কোৱান্টিটি যোনবোৰ আমি পাইছিলোঁ, এই স্মল কোৱান্টিটিবোৰক কি কৈছোঁ আমি, বিগাৰ কোৱান্টিটিলৈ, কোৱান্টিটি অফ ডেট ভাৰ্জন, তালৈ কি কৈছোঁ, কনভাৰ্ট কৰিছোঁ, ঠিক আছে। মানে কি, স্মল ডি টিটো কি হৈছে, টি হৈছে, স্মল ডি ভিটো কি হৈছে, ভি হৈছে, স্মল ডি এক্সটো কি হৈছে, এক্স হৈছে, ঠিক আছে। এতিয়া আমি যদি চাবলৈ যাওঁ, ইণ্টিগ্ৰেশ্যনবোৰ আমি কৰিবলৈ ক'লে ইণ্টিগ্ৰেশ্যন কৰে কেনেকৈ, মানে কি হৈছে, তোমাক যিটো কোৱান্টিটি ইণ্টিগ্ৰেশ্যন কৰিবলৈ দিব, যিটো কোৱান্টিটি ইণ্টিগ্ৰেশ্যন কৰিব দিব, সেইটো আমি কি কৰিম, ইণ্টিগ্ৰেশ্যন চিম্বলৰ ভিতৰত লিখিম,
তাৰপিছত সেই একেটা কোৱান্টিটিৰে কি হ'ব স্মল ভাৰ্জনটো লিখিম মানে কি ক'ব বিচাৰিছে তোমাক সাপোজ তোমাক টাইমক ইন্টিগ্ৰেশ্যন কৰিব কৈছে এতিয়া টাইমক যদি ইন্টিগ্ৰেশ্যন কৰিবলৈ হ'লে কি লিখিব লাগিব টাইম ইনটু কি সেই একেটা কোৱান্টিটি স্মল ভাৰ্জন যদি ডিষ্টেন্সৰ কৰে কি হ'ব ইনটু dx যদি ভেলোচিটি কয় কি হ'ব dv বুজি পাইছা কি কৈছো সো এইটো হৈছে আমাৰ কেনেদৰে ৰিপ্ৰেজেন্টেশন লিখে কি দৰে বুজি পাইছা সো এতিয়া যদি আমাক কয় এটা যেনিবা ডিষ্টেন্স কোৱান্টিটি দিছে ডিষ্টেন্স কোৱান্টিটি দিছে সাপোজ y কি দিছে 2x² + 3x ঠিক আছে এতিয়া এটো ইন্টিগ্ৰেশ্যন কৰা মানে কি বুজাইছে আমি কি কৰিব লাগিব ইন্টিগ্ৰেশ্যন সিম্বল দিব লাগিব এই কোৱান্টিটি কাক কৰিব কৈছে এই কোৱান্টিটি কৰিব কৈছে তাহলে কি হ'ব 2x² + 3x তাৰপিছত কি আছে সেই একেটা কোৱান্টিটি কি হয় x হেতুৰ সৰু ভাৰ্জনটো লিখিব কৈছে স্মল ভাৰ্জন ঠিক আছে তেনেদৰে যদি আমি কনসিডাৰ কৰিব ইয়াক কেনেকৈ কৰি আমি পিছত চাম তেনেদৰে যদি আমাক কয় ভেলোচিটি কোৱান্টিটি দিছে এটা সাপোজ কি দিছে y = 2v² + 3v ঠিক আছে সেই ক্ষেত্ৰত কি হ'ব 2v² + 3v * dv হ'ব তেনেদৰে যদি আমাক আৰু এটা দিছে y = 4t² + 5t সেই ক্ষেত্ৰত কি হ'ব আমাৰ ইন্টিগ্ৰেশ্যন 4t² + 5t * dt এইটো কি হৈছে ইন্টিগ্ৰেশ্যনৰ ৰিপ্ৰেজেন্টেশন ঠিক আছে সো নৰ্মাল আমি কি কৰিছো কেনেদৰে লিখে যেটো কোৱান্টিটি কৰিব দিছে ইনটু সেই কোৱান্টিটিটো স্মল ভাৰ্জন দ্যাট ইজ d অফ দ্যাট ভাৰ্জন আৰু ঠিক আছে সো এইটোৱে মেইনলি ডেফিনিশ্যন বুলি ক'লে একে হয় আৰু যিসকলে মোৰ ডিফাৰেন্সিয়েশ্যনৰ পাৰ্ট 1 ভিডিওটো চোৱা নাই সেইসকল অনুগ্ৰহ কৰি চাই ল'ব তেতিয়া ডিফাৰেন্সিয়েশ্যনৰ যিখিনি ফৰ্মুলা আছে সেইখনটো নাপাৰে আমাৰ ইন্টিগ্ৰেশ্যনৰ এটা যিখিনি আমি ফৰ্মুলা ডিসকাস কৰিম সেইখিনি ক্ষেত্ৰতো যথেষ্ট হেল্প কৰিব ঠিক আছে সো ইন্টিগ্ৰেশ্যন আমি কিছুমান ফৰ্মুলা পাইছো সেই ফৰ্মুলাখিনি অলৰেডি তোমালোকক দেখুৱাই লওঁ কি হৈছে that is x to the power n dx হলে x to the power n plus 1 divided by n plus 1 into কি হয় এটা কনস্ট্যান্ট টার্ম তেনেদৰে ইন্টিগ্ৰেশ্যন অফ dx কি হয় x plus constant 1 by x ৰ ইন্টিগ্ৰেশ্যন কি হয় log of x এই গোটেইখিনি আমি sin x cos x sec square x ওপৰে ডিফাৰেন্সিয়েশ্যন ইন্টিগ্ৰেশ্যনটো আমি ফৰ্মুলা লিখি লৈছো এটা অলৰেডি তোমালোকক কি ক'ব বিচাৰিছো যে যদি যিসকলে মোৰ ডিফাৰেন্সিয়েশ্যনৰ ভিডিওটো চাইছে সেইসকলৰ কাৰণে ইন্টিগ্ৰেশ্যনখিনি একেবাৰে ফৰ্মুলাখিনি মনত ৰখাৰ একেবাৰে ইজি হ'ব কাৰণ কিয় মই তাত অলৰেডি প্ৰত্যেকটো ফৰ্মুলা ডিফাৰেন্সিয়েশ্যনৰ কেনেদৰে উইথ এক্সাম্পল ডিসকাস কৰিছো আৰু একদম মনত ৰখাৰ এইবোৰ যোনখিনি ফৰ্মুলা মনত ৰখা একেবাৰে ইজিয়েষ্ট ৱেটো মই দেখাই দিছো তাত ভিডিওটোত ঠিক আছে তো যিখিনি মই অলৰেডি ভিডিওটো চাইছিলে হিটো এটো আৰামত পাৰিব বাৰু দিয়ক আহক আমি ষ্টাৰ্ট কৰো সো এই ক্ষেত্ৰত কি হ'ব আমি অলৰেডি কৈছিলো যে ডিফাৰেন্সিয়েশ্যন আৰু ইন্টিগ্ৰেশ্যনটো কি হয় উল্টা সেই ক্ষেত্ৰত যদি আমি চাও কি হ'ব এটা ডিফাৰেন্সিয়েশ্যন কৰিলে x পাৱাৰ n কি আছিল n * x to the power n - 1 এটা একেটাই লিখিছো হা এটা ইন্টিগ্ৰেশ্যন যদি কৰো x to the power n কি হয় x to the power n + 1 divided by n + 1 plus c তেনেদৰে ইন্টিগ্ৰেশ্যন অফ dx কি হয় x plus c কনস্ট্যান্ট টার্ম যদি থাকে তেতিয়া কি হ'ব সেই কনস্ট্যান্ট টার্মটো বাহিৰলৈ গুচি আহে তাৰপিছত সিম্পলি যেটো কোৱান্টিটি থাকে তাৰ আমি ডিফাৰেন্সিয়েশ্যন কৰিম এতিয়া আহা মেইন ফৰ্মুলা যিখিনি তোমালোকক মনত ৰাখিব লাগে ঠিক আছে এইকেইটা কোৱান্টিটি দ্যাট ইজ sin x cos x sec square x cosec square x বা এইটা ফৰ্মুলা কি দৰে আমি মনত ৰাখিম একেবাৰতে সো অলৰেডি আমি এটা তাৰ লগতে মই ডিফাৰেন্সিয়েশ্যনৰ ফৰ্মুলাখিনি এটো কাৰণে লিখি লৈছো যাতে তোমালোকে একেবাৰতে দুইটা বস্তু মনত থাকে একদম সিম্পল কে ল'বা মই দুইটা কৈ গৈছো চোৱা sin x ৰ ডিফাৰেন্সিয়েশ্যন কৰিলে কি হৈছে cos x সো তেনেহলে যদি উল্টা যদি হয় তেতিয়ালে কি হ'ব cos x ৰ ইন্টিগ্ৰেশ্যন কৰিলে আমি sin x পাম কাৰণ দুইটা কি কৈছিল অপোজিট একেদৰে cos x ৰ যদি ডিফাৰেন্সিয়েশ্যন কৰো কি হৈছে sin x একেদৰে sin x ৰ ইন্টিগ্ৰেশ্যন কৰিলে কি পাম তেতিয়ালে cos x tan x ৰ কৰিলে sec square x পাইছো তেনেহলে কি হ'ব sec square x ডিফাৰেন্সিয়েল কি পাম tan x তেনেদৰে মই বাকি কিটা ফৰ্মুলা ইয়াত অলৰেডি লিখি দিছো cosec square x ৰ কি হয় sec x tan x ৰ কি হয় আৰু এটা মেইন কেছটো কি আমি ইয়াত এই নিগেটিভটো আমাক মনত ৰখাত অলপ দৰকাৰ
সেই ক্ষেত্ৰত মই অলৰেডি ডিফাৰেঞ্চিয়েশ্যনত অলৰেডি কৈ আছিলোঁ যদি যিটো টাৰ্মৰ ডিফাৰেঞ্চিয়েশ্যন কৰোঁ আৰু তাত যদি চিৰে ষ্টাৰ্ট হয় ডেট মিনছ কি কছ এক্স কট এক্স আৰু কছেক এক্স সেই ক্ষেত্ৰত সদায় কি থাকিব নিগেটিভ চাইন থাকিব নিগেটিভ চাইন থাকিব আৰু বাকীকেইটা কোৱান্টিটি কি হ'ব পজিটিভ ইয়াত যদি তুমি চোৱা একেটা বস্তু হৈছে নাই চোৱাচোন বাৰু ঠিক আছে আমি কছ এক্সৰ ইণ্টিগ্ৰেশ্যন কৰি চাইন এক্স পাইছোঁতো এতিয়া চোৱা য'ত য'ত চি থাকিব ঠিক আছে তাক আমি কি পাম নিগেটিভ পাম চ' কছ এক্সৰ চাইন এক্সৰ ক্ষেত্ৰত কছ এক্স বাট কি হ'ব য'ত য'ত চি থাকিব তাত কি হ'ব নিগেটিভ কটৰ ক্ষেত্ৰত নিগেটিভ কছেকৰ ক্ষেত্ৰত কি হৈছে নিগেটিভ ঠিক আছে অকল এইকেইটা মনত ৰাখিলে আমি চব পাৰিম ইয়াত কি হৈছে চাইনৰ কছ হৈছিলেতো চ' কছৰ কি হৈছিলে মাইনাছ অফ চাইন তো সেই ক্ষেত্ৰত যদি কছৰ ক্ষেত্ৰত চাইন এক্স হয় ইয়াৰ উল্টাটোত কি থাকিব তাতো নিগেটিভ চাইন থাকিব ইয়াত কি আছিলে কটৰ ক্ষেত্ৰত নিগেটিভ আছে ইয়াৰ ক্ষেত্ৰত কি হ'ব কছেকৰ ক্ষেত্ৰত নিগেটিভ থাকিব একেদৰে ইয়াত কি আছিলে কছেকৰ ক্ষেত্ৰত কট এক্সত নিগেটিভ আছিলে চ' ইয়াত কি হ'ব কছেক কট এক্সত নিগেটিভ থাকিব ঠিক আছে ইয়াৰ উপৰি আমি কি পাইছিলোঁ ডিফাৰেঞ্চিয়েশ্যন অফ ই টু পাৱাৰ এক্স হ'লে ই টু পাৱাৰ এক্স হয় তেনেদৰে ই টু পাৱাৰ এক্সৰ ইণ্টিগ্ৰেশ্যন কৰিলে কি হ'ব ই টু পাৱাৰ এক্স প্লাছ চি আৰু এটা ফৰ্মুলা পাইছিলোঁ এ পাৱাৰ এক্সৰ ডিফাৰেঞ্চিয়েশ্যন কৰিলে কি হয় এ এক্স এ টু পাৱাৰ এক্স ইনটু লগ অফ এ টু দি বেছ ই একেদৰে ইণ্টিগ্ৰেশ্যন অফ এ পাৱাৰ এক্স কৰিলে কি হয় এ টু পাৱাৰ এক্স হোল থিং ডিভাইডেড বাই লগ অফ এ টু দি বেছ ই এই ক্ষেত্ৰত কি হ'ব যদি মই উল্টা কৰি দিওঁ ওপৰলৈ লৈ যাওঁ কি হ'ব এইটো কি হ'ব বেছটো ওপৰত যাবগৈ উল্টা হৈ যাব তাৰমানে ঠিক আছে চ' এ এক্স এ টু পাৱাৰ এক্স ডিভাইডেড বাই লগ অফ এ টু দি বেছ ই আছিলে কি হৈ গৈছে লগ অফ ই টু দি বেছ এ হৈ গৈছে ঠিক আছে চ' এইখিনি আমি ফৰ্মুলা ইউজ কৰিম ইণ্টিগ্ৰেশ্যনৰ ক্ষেত্ৰত আহক আমি দুটামান এক্সাম্পল কৰি চাওঁ ছাপ'জ আমি এক্স টু দি পাৱাৰ এন ইণ্টিগ্ৰেশ্যনৰ ফৰ্মুলাটো কি আছিলে এক্স টু দি পাৱাৰ এন প্লাছ ওৱান ডেট ডিভাইডেড বাই এন প্লাছ ওৱান প্লাছ চি ইয়াক এতিয়া আমি যদি এক্সাম্পলত কৰোঁ কি হ'ব চিম্পলি ছাপ'জ এটা এক্স স্কুৱাৰ দিছে এক্স স্কুৱাৰ ইণ্টিগ্ৰেশ্যন কৰিবলৈ হ'লে আমি কি হ'ব জিক কৰিবলৈ দিয়ে তাৰ আকৌ কি হ'ব স্মল ভাৰ্জন অফ এ ঠিক আছে চ' সেই ক্ষেত্ৰত কি হ'ব এক্স পাৱাৰ এন প্লাছ ওৱান ডিভাইডেড বাই এন প্লাছ ওৱান এইটো ফৰ্মুলা লগাবলৈ হ'লে কি হ'ব এক্স টু দি পাৱাৰ টু প্লাছ ওৱান মানে কি এক্স পাৱাৰ 3 ডেট ডিভাইডেড বাই হোৱাট 3 আৰু এটা যদি এক্সাম্পল কনচিডাৰ কৰোঁ ছাপ'জ আমাৰ ইণ্টিগ্ৰেশ্যন কৰিব দিছে কি হয় আণ্ডাৰ ৰুট অফ এক্স তাত কি থাকিব ডি এক্স আণ্ডাৰ ৰুট অফ এক্সক কি লিখিব এক্স পাৱাৰ হাফ ডি এক্স সেই ক্ষেত্ৰত কি হ'ব এক্স পাৱাৰ হাফ প্লাছ ওৱান ডেট ডিভাইডেড বাই হাফ প্লাছ ওৱান মানে কি থাকিব এক্স পাৱাৰ 3/2 ইয়াত হাফ প্লাছ ওৱান হ'লে কিমান হ'ব 3/2 আৰু উল্টা হ'লে কি হ'ব 2/3 এক্স পাৱাৰ 3/2 চিমিলাৰলি আৰু এটা যদি চাওঁ এক্সাম্পল ছাপ'জ 1/√of x dx এইটো দিছে সেই ক্ষেত্ৰত কি কৰিম একেটাই 1 মানে কি ওপৰলৈ লৈ যাম তো ইণ্টিগ্ৰেশ্যনত কি হ'ব এক্স টু দি পাৱাৰ হাফ হৈ থাকে তো ওপৰলৈ গ'লে কি হ'ব মাইনাছ অফ হাফ dx হ'ব চ' কি এক্স টু দি পাৱাৰ মাইনাছ হাফ প্লাছ ওৱান মাইনাছ হাফ প্লাছ ওৱান মাইনাছ হাফ প্লাছ ওৱান ওৱানৰ পৰা হাফ গ'লে কিমান হাফ থাকে চ' এক্স টু দি পাৱাৰ কি হাফ ওৱানৰ পৰা হাফ গ'লে কি হাফ ওপৰলৈ গুচি যাব 2 এক্স টু দি পাৱাৰ হাফ বা 2 আণ্ডাৰ ৰুট অফ এক্স বুজি পাইছা ঠিক আছে চ' এইদৰে আমি ইউজ কৰিব লাগিব আমি তেনেকৈ যদি আগত দুটামান আমি কনচিডাৰ কৰিছিলোঁ দুটামান এক্সাম্পল সেইকেইটা ছাপ'জ আমি এতিয়া যদি কৰিবলৈ চাওঁ কি হ'ব ছাপ'জ আমি এইকেইটাই কনচিডাৰ কৰোঁ এইটো যদি কনচিডাৰ কৰোঁ এতিয়া কি ধৰণে কৰিব পাৰিম আমাক কি দিছে টুৱাইছ এক্স স্কুৱাৰ প্লাছ 3x আছিলে নহয় জানো সেই ক্ষেত্ৰত আমি কি কৰিব লাগিব ইণ্টিগ্ৰেশ্যন কৰিবলৈ হ'লে ইনটু কি হ'ব dx এতিয়া যদি চোৱা কেনেকৈ কৰিব তাক ইণ্টিগ্ৰেশ্যন অফ টুৱাইছ এক্স স্কুৱাৰ dx ছেপাৰেট কৰি দিম ইণ্টিগ্ৰেশ্যন অফ 3x dx চ' কনষ্টেণ্ট টাৰ্মটো বহালে আহিব ইণ্টিগ্ৰেশ্যন অফ এক্স স্কুৱাৰ dx প্লাছ 3 ইণ্টিগ্ৰেশ্যন অফ এক্স dx এতিয়া এই ক্ষেত্ৰত কি আছে x পাৱাৰ কি হ'ব 2 প্লাছ 1 ডিভাইডেড বাই 2 প্লাছ 1 প্লাছ 3 ইনটু ইয়াত x পাৱাৰ কি 1 প্লাছ 1 ডিভাইডেড বাই কি 1 প্লাছ 1 প্লাছ কি কনষ্টেণ্ট টাৰ্ম চ' 2 x 3/2 প্লাছ 3 ইনটু x 2/2
এইটোতো কাট খাই যাব চ' ফাইনেল কি পাম এক্স কিউব প্লাছ 3/2 এক্স স্কুৱাৰ প্লাছ কনষ্টেণ্ট ফিজিক্সৰ ক্ষেত্ৰত এই আমি যিখিনি ফৰ্মুলা যে কনচিডাৰ কৰিছিলোঁ ফিজিক্সৰ ক্ষেত্ৰত আমি এই চিখিনি কনচিডাৰ নকৰিলেও হয় কিন্তু মেথছৰ ক্ষেত্ৰত চি আমি লিখিব লাগিব ঠিক আছে চ' এনেদৰে আমি বাকীখিনি ফৰ্মুলা যিখিনি আছে আমি এই ফৰ্মুলাখিনি ইউজ কৰি পিনে বেলেগ বেলেগ এক্সাম্পলবোৰ কৰিব পাৰোঁ চ' তোমালোকে ভিডিঅ'টো চাই অলপ হ'লেও উপকৃত হৈছে বুলি আশা কৰিছোঁ আৰু যদি ইয়াৰ পিছতো কিবা ডাউট থাকে তোমালোকে কমেণ্ট ছেকশ্যনত জনাবা আৰু তেতিয়া আমি আগলৈ ভিডিঅ'বোৰ বনাই যাবলৈ সাহস পাম ধন্যবাদ